নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ক্লাছ 6ৰ উন্মেষ পাঠৰ পাঠ নং 12ৰ মানুহে মানুহৰ বাবে পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি পটাপট আমি ভিডিঅ'টোলৈ আহোঁ। ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে? ক আখৰটোত লিখা আছে, মানুহে মানুহক বেচা কিনা কৰিব লাগে। খ আখৰটোত লিখা আছে, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। গ আখৰটোত লিখা আছে, মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে। ঘ আখৰটোত লিখা আছে, মানুহে দানৱক অনুকৰণ কৰিব লাগে। উত্তৰত তোমালোকে লিখিবা খ আখৰটো, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। নেক্সট কুৱেশ্যন কি লিখা আছে? যদি দানৱ কাহানী বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে? ক আখৰটোত লিখা আছে, যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়। খ আখৰটোত লিখা আছে, যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়। গ আখৰটোত লিখা আছে, যদি মানুহ কেতিয়াবা দুৰ্বল হয়। ঘ আখৰটোত লিখা আছে, যদি মানুহ কেতিয়াবা দানৱ হয়। উত্তৰত তোমালোকে লিখিবা ঘ আখৰটো, যদি মানুহ কেতিয়াবা দানৱ হয়। এইখিনিতে ক'ব বিচাৰোঁ, তোমালোকে কিন্তু পাঠটো লৈ বহিবা আকৌ। কিতাপটো লৈ নবহিলে তোমালোকৰ একো লাভ নহ'ব। ঠিক আছে। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰত তোমালোকে লিখিব পাৰা, কাৰণ কবিতাৰ শাৰীখনত গীতিকাৰে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে এই কথা প্ৰকাশ কৰিছে। লগতে দানৱ অমানৱীয়, যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই। কিন্তু যদি মানুহেই কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে তেন্তে সেয়া লাজ পাবলগীয়া কথা। সেয়েহে উত্তৰকেইটা শুদ্ধ বুলি বাছি লৈছোঁ। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা। ঠিক আছে। আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা। ঠিক আছে। অৰ্থবোৰ তোমালোকে জানি লোৱা ভাল হ'ব বুলি মই ভাবোঁ। শব্দবোৰৰ অৰ্থ জানো আহা। মহানুভূতি, উত্তৰটো তোমালোকে লিখিবা আনৰ দুখ কষ্ট প্ৰতি মনত পৰা মৰম আৰু সহায় কৰাৰ অনুভৱ। ইতিহাস, উত্তৰত তোমালোকে লিখিবা অতীতত কি হৈছিল তাৰে কাহিনী বা ঘটনা। দোহৰা, উত্তৰটো তোমালোকে লিখিবা একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা। কোবাল, উত্তৰটো তোমালোকে লিখিবা বহুত গভীৰ বা কঠিন বা ভয় লগা। সাহ, উত্তৰটো তোমালোকে লিখিবা নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল। দানৱ, ইয়াৰ উত্তৰটো তোমালোকে লিখিবা নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে, গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে। উত্তৰত তোমালোকে লিখিবা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি মৰম আৰু সহায়ৰ মনোভাৱেৰে ভাবিব লাগে বুলি কৈছে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে, গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। উত্তৰত তোমালোকে লিখিবা গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। ধুনীয়াকৈ তোমালোকে কিতাপত চাই মিলাই লিখি গৈ থাকিবা। ঠিক আছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে, গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে। উত্তৰত তোমালোকে লিখিবা গীতিকাৰে দানৱ মানুহ হ'লে সমাজে লাজ পোৱাৰ কথা কৈছে। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে, গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে। উত্তৰত তোমালোকে লিখিবা
গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে, কাৰণ মানুহে যদি নিজৰ দৰে আনৰ দুখ কষ্ট আৱেগ আৰু সমস্যা বুজি সহানুভূতিপূৰ্ণ মনত ভাবিব নোৱাৰে তেন্তে সমাজত ন্যায় সমতা আৰু শান্তি সম্ভৱ নহয়। মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ বা ব্যথা প্ৰকাশ কৰিছে। উত্তৰত তোমালোকে লিখিবা গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে। এই কথাষাৰে মনত দুখ দিয়ে। সমাজৰ অমানৱিকতা লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয়? আৰু যদি নোৱাৰে কিয়? উত্তৰত তোমালোকে লিখিবা হয়, দানৱ কেতিয়াবা মানুহ হ'ব পাৰে, কাৰণ যদিহে মানুহে নিজৰ ভুল বুজি পায়, মনত অনুতাপ কৰে আৰু সহানুভূতি দয়া আৰু ন্যায়ৰ পথ অনুসৰণ কৰে তেন্তে তেওঁ পুনৰ মানৱ হৈ পৰে। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা? উত্তৰত তোমালোকে লিখিবা মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় কথাৰ লগত সহমত, কাৰণ এই কথাবোৰে সহানুভূতি সহায় আৰু একতাক বুজায়। ই সমাজে গঢ়াত অতি প্ৰয়োজনীয়। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে তলত দিয়া গীত ফাঁকি গদ্য ৰূপত লিখা। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবানো কি? উত্তৰত তোমালোকে গদ্য ৰূপটো লিখিবা যদি কোনো দুৰ্বল মানুহ জীৱনৰ কঠিন সময় পাৰ হোৱাৰ সময়ত তোমাৰ সহায় লাভ কৰে তেন্তে সেই সহায়ত দিয়া অনুভৱ বা মানৱতা তুমি হেৰুৱাবানে? 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে গীতটিৰ মূলভাৱ লিখা। উত্তৰত তোমালোকে এই মূলভাৱটো লিখিব পাৰিবা। এই গীতটিত মানুহে মানুহৰ প্ৰতি সহানুভূতি আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে। মানুহৰ মাজত থকা সহানুভূতি মৰম আৰু বিশ্বাস হেৰাই গ'লে তেওঁ দানৱৰ নিচিনা হ'ব। তেওঁ সুধিছে যদি মানুহে মানুহৰ বিষয়ে নাভাবে সহানুভূতিৰে হাত আগবঢ়াব নোৱাৰে তেন্তে মানুহ ক'ত থাকিব? এই গীতটিত দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয় বিক্ৰয় কৰিবলৈ খোজে, যি এক ভয়ংকৰ সত্য। ভাষা অধ্যয়ন। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে তলত দিয়া ক্ৰিয়া পদসমূহৰ ননৰ্থক ৰূপবোৰ লিখা। ইয়াত আমাক কি কৈছে? ননৰ্থক ৰূপবোৰ লিখিবলৈ কৈছে। কৰোঁ, গ'ল, থলে, পঢ়োঁ, দিওঁ, শুলে, খেলে, ধুওঁ। তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিছা নহয়? মই বাৰে বাৰে কৈ আছোঁ যদি লোৱা নাই পাঠ্যপুথিখন তেন্তে তোমালোকৰ একো লাভ নহ'ব, ঠিক আছে? পাঠ্যপুথিখন চাই পিনেহে মিলাই লিখি গৈ থাকিবা, তেতিয়াহে তোমালোকৰ লাভ হ'ব, ঠিক আছে? উত্তৰত তোমালোকে লিখিবা ননৰ্থক ৰূপবোৰ হৈছে কৰোঁ, নকৰোঁ, গ'ল, নগ'ল, থলে, নথলে, পঢ়োঁ, নপঢ়োঁ। ইয়াত টাইপ কৰোঁতে অলপ ভুল হৈ গৈছে, তোমালোকে মিলাই পিনে ধুনীয়াকৈ লিখিবা, ঠিক আছে? দিওঁ, নিদিওঁ, শুলে, নুশুলে, খেলে, নেখেলে, ধুওঁ, নুধুওঁ। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা। শব্দ বিপৰীতাৰ্থক শব্দ কিনা, মানৱ, নতুন, ভয়, মৰণ, সবল। উত্তৰত তোমালোকে লিখিবা শব্দ আৰু বিপৰীতাৰ্থ শব্দ কিনা, বেচা, মানৱ, দানৱ, নতুন, পুৰণি, ভয়, নিৰ্ভয়, মৰণ, জীৱন, সবল, দুৰ্বল। এইবোৰে হৈছে বিপৰীতাৰ্থক শব্দ। 10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। তোমালোকে পাঠ্যপুথিখন লগত লৈ পিনে একদম ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে? সমাপিকা, অসমাপিকা। উত্তৰত তোমালোকে লিখিবা সমাপিকা, অসমাপিকা। বেচিব, নেভাবে, কিনিব, খুজি, দোহাৰিলে, হ'লে, পাব, হেৰুৱাব, ভাবিব। এইকেইটা হৈছে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। পাইছা নহয়? 11 নম্বৰত কি লিখা আছে? 11 নম্বৰত লিখা আছে শব্দৰ খেল খেলো আহা। গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়। উত্তৰটো হ'ব দা। প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উৎসৰ্গা কৰা বুজায়। উত্তৰটো হৈছে দান। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়।
উত্তৰটো হৈছে নৱ। শব্দটো গীতটিৰ পৰা বিচাৰি উলিয়াই লিখা। উত্তৰত তোমালোকে লিখিবা দানৱ। 12 নম্বৰত কি লিখা আছে? 12 নম্বৰত লিখা আছে গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যেক যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যেক হ'লে কি হয় লিখো আহা। উত্তৰ সমান যোগ ইয়া সমান সমনীয়া। বৰণ যোগ ইয়া সমান বৰণীয়া। তেল যোগ ইয়া সমান তেলীয়া। ফেৰ যোগ ইয়া সমান ফেৰীয়া। নুমল যোগ ইয়া সমান নুমলীয়া। পানী যোগ ইয়া সমান পানীয়া। জঠ যোগ ইয়া সমান জঠিয়া। এইবিলাক তোমালোকে ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে। নেক্সট কি দিছে? জ্ঞান সম্প্ৰসাৰণ। 13 নম্বৰত কি লিখা আছে? 13 নম্বৰত লিখা আছে গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে। প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগিব? শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা। উত্তৰত তোমালোকে লিখিব পাৰা গীতটিত গীতিকাৰে মানুহৰ মাজত সহানুভূতি, মৰম আৰু একতা থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰকৃত মানুহ হ'বলৈ আমি কেৱল শৰীৰ মানুহৰ দৰে হ'লেই নহয়, হৃদয়তো মানুহ হ'ব লাগিব। তাৰ বাবে কিছুমান গুণ থকা অত্যন্ত প্ৰয়োজন। প্ৰথমে আমাৰ ভিতৰত সহানুভূতি থাকিব লাগিব। অন্যৰ দুখ কষ্ট বুজি সহায় কৰাৰ ইচ্ছা থাকিব লাগিব। দয়া আৰু মৰম থাকিব লাগিব। যিয়ে মানুহৰ মাজত সেউজ সম্পৰ্ক গঢ়ি তোলে। অন্যৰ অৱস্থা অনুভৱ কৰি নিজৰ দৰে ভাবিব পৰা ক্ষমতা থাকিব লাগিব। তদুপৰি ন্যায়বোধ, সততা, বিনয় আৰু সহযোগিতাৰ মনোভাৱ থাকিলে আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হ'ব পাৰোঁ। 14 নম্বৰত কি লিখা আছে? 14 নম্বৰত লিখা আছে তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা। আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেকেই লিখি শ্ৰেণীকোঠাত সকলোৰে আগত পঢ়ি শুনাবা। উত্তৰটোত মই লিখি দিছোঁ ছাত্ৰ ছাত্ৰী তোমালোকে নিজে কৰা, কাৰণ তোমালোকে কাক কাক সহায় কৰি পাইছা সেইকাৰণে মই লিখি দিছোঁ ছাত্ৰ ছাত্ৰী নিজে কৰা। 15 নম্বৰত কি লিখা আছে? 15 নম্বৰত লিখা আছে মানুহে মানুহৰ বাবে গীতটিত শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে একক আৰু দলীয়ভাৱে গোৱা। এইটো মই লিখি দিছোঁ ছাত্ৰ ছাত্ৰী নিজে কৰা, কাৰণ মানুহে মানুহৰ বাবে এই গীতটিত তোমালোকে সকলোৱে গাবলৈ চেষ্টা কৰিবা, ঠিক আছে। আৰু ইয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে তোমালোকৰ ধন্যবাদ।